নমস্কাৰ মই অপূৰ্বলভ গোস্বামীয়ে খবৰত আজি শেহতীয়া যি হস্তি গণনা ফলাফল তাৰ বিষয়ে আলোচনা কৰিম। চলিত বৰ্ষৰ 1 জানুৱাৰীৰ দিনা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2024ৰ হস্তি গণনাৰ এক তথ্য দাঙি ধৰিছিল আৰু সেই তথ্যমতে 2024 চনৰ হস্তি গণনাত 5খন হস্তি সংৰক্ষিত বনাঞ্চলত যি গণনা হৈছিল সেই গণনা মতে 2024 চনত 5824টা বন্য হস্তি তেওঁলোকে পোৱা বুলি উল্লেখ কৰিছে আৰু 2017 চনৰ যদি গণনাৰ কথা কওঁ 17 চনত আছিল 5719টা আৰু এই দুটা গণনাৰ যদি চাওঁ বিগত 7 বছৰত 109টা বন্যহস্তি বৃদ্ধি হোৱা বুলি দেখা যায় এই গণনাৰ যি ফলাফল আৰু আমি যদি 2002 চন আৰু 2009 চন সেই গণনা যদি চাওঁ তেতিয়া যদি চোৱা যায় 2002 চনত অসমত বন্যহস্তি আছিল 5246টা আৰু 2009 চনত 5620টা মানে সেই সময়ত 374টা বন্যহস্তি বৃদ্ধি দেখুওৱা হৈছিল। কাৰণ 2011 চনত যদিও গণনা হৈছিল আমি সেই গণনাৰ ফলাফল আমি লাভ কৰা নাছিলোঁ যদিও চৰকাৰীভাৱে ঘোষণা কৰিছিল আমাৰ হাতত সেই ফলাফল নাই। গতিকে এই যদি আমি তুলনামূলকভাৱে বন্যহস্তি গণনা চাওঁ কাৰণ এই বন্যহস্তি গণনাত বহুতেই ক'ব খোজে যে চৰকাৰৰ মতে এইটো বিজ্ঞানসন্মত গণনা বুলি কৈছে কিন্তু বহুতেই এই গণনা কিছু আখুৱা থাকি যোৱা বুলি ক'ব খুজিছে কাৰণ কিয়নো দুটা হেৰিয়াত গণনা কৰা হৈছিল এটা ফেব্ৰুৱাৰী মাহত 20 ফেব্ৰুৱাৰীৰ পৰা 27 ফেব্ৰুৱাৰীলৈকে গণনা কৰা হৈছিল আৰু ইয়াৰ পিছৰ পৰ্যায়ত ঠিক সেইদৰে গণনা কৰা হৈছিল বিগত মাহৰ। এই দুটা গণনাৰ যদি চোৱা যায় যিটো তাৰতম্য তাৰমানে এইবাৰ যিটো 82% টোটেল পপুলেশ্যনৰ ওপৰত 4777টা 500 হস্তি সংৰক্ষিত বনাঞ্চলত লাভ কৰা বুলি কোৱা যায় আৰু ইয়াত দেখুওৱা গৈছে চিৰাং ৰিপু এলিফেণ্ট ৰিজাৰ্ভৰ যিটো তথ্য 79টা হাতী লাভ কৰা বুলি কৈছে পাৰ 100 স্কোৱাৰ কিলোমিটাৰত। আৰু আমি যদি এই হস্তি সংৰক্ষিত বনাঞ্চলৰ কথা কওঁ কাৰণ অসমত 5খন হস্তি সংৰক্ষিত বনাঞ্চল আছে। শোণিতপুৰ হস্তি সংৰক্ষিত বনাঞ্চল 1420 বৰ্গ কিলোমিটাৰ, দিহিং পাটকাই হস্তি সংৰক্ষিত বনাঞ্চল 937 বৰ্গ কিলোমিটাৰ, কাজিৰঙা কাৰ্বি আংলং হস্তি সংৰক্ষিত বনাঞ্চল 3270 বৰ্গ কিলোমিটাৰ, ধনশিৰি লাংডিং হস্তি সংৰক্ষিত বনাঞ্চলত 2740 বৰ্গ কিলোমিটাৰ আৰু চিৰাং ৰিপু হস্তি সংৰক্ষিত বনাঞ্চল 2600 বৰ্গ কিলোমিটাৰ। গতিকে এই 5খন হস্তি সংৰক্ষিত বনাঞ্চলত যি গণনা সেই গণনাত এই যি তথ্য পোৱা গৈছে সেই হিচাপত চালে আমি 2002 চনৰ পৰা 2009 চনলৈ যেনেধৰণে হস্তি বৃদ্ধি হোৱা দেখা পাইছিলোঁ কিন্তু এই যিটো আচলতে 17 চনৰ পৰা 24 চনত মাত্ৰ 109টা বন্যহস্তি বৃদ্ধি দেখুওৱা হৈছে আৰু ইয়াৰ মাজতো যদি আমি চাওঁ 2022 চনত বন্যহস্তি 64টা মৃত্যু ঘটিছে আৰু 2023 চনত 50টা মৃত্যু ঘটিছে। গতিকে 24 চনৰ যিহেতু আমি এতিয়ালৈকে তথ্য পোৱা নাই আৰু ঠিক সেইদৰে 2022 চনত মানুহ আৰু হস্তিৰ সংঘাতত মানুহ 2022 চনত 80 জনৰ মৃত্যু হৈছে আৰু 2023 চনত 89 জনৰ মৃত্যু হৈছে। গতিকে এই যিটো আচলতে হাতী মানুহৰ সংঘাত সেই সংঘাত যদি ৰোধ কৰিবলৈ হয় আমি প্ৰথম কথা যেনেধৰণে চৰকাৰে আজি 5খন হস্তি সংৰক্ষিত বনাঞ্চলত যিটো গণনা কৰিলে এইটো নহয় যে ইয়াৰ বাহিৰেও আমাৰ এতিয়া 8খনকৈ ৰাষ্ট্ৰীয় উদ্যান আছে, 18খনতকৈ বন্যপ্ৰাণী অভয়াৰণ্য আছে আৰু শতাধিক সংৰক্ষিত বনাঞ্চল আছে। গতিকে আমি এইটো ক্ষেত্ৰত এইকাৰণে ক'ব গৈছোঁ আজি বৰ্তমান এই চৰকাৰে যেনেধৰণে আচলতে গড় নিধনৰ ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছিল কাৰণ এনেকুৱা এটা অৱস্থা হৈছে পূৰ্বৰ চৰকাৰৰ দিনত দৈনিক একোটাকৈ গড় হত্যা হৈছিল চোৰাং চিকাৰীৰ হাতত কিন্তু যেতিয়াই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত বিজেপি চৰকাৰ গঠন হয় ইয়াৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানেই কওঁ বা এই যিটো আচলতে গড় হত্যা
একেবাৰে কমি আহিল গতিকে ই সঁচাকৈ এক চৰকাৰৰ প্ৰশংসনীয় পদক্ষেপ কিন্তু আমি এই ক্ষেত্ৰত দেখা পাইছোঁ যে বন্যহস্তী সংৰক্ষণৰ ক্ষেত্ৰত বৰ্তমানলৈকে চৰকাৰখনে যেনেকুৱা পদক্ষেপ লগাইছে আমি তাক দেখা নাই কাৰণ কিয়নো কেন্দ্ৰ চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত 10,000তকৈ অধিক বন্যহস্তী থকাৰ বাবেই 1992 চনতে 6খনকৈ এলিফেণ্ট প্ৰজেক্ট ঘোষণা কৰিছিল কাজিৰঙা কাৰ্বি আংলং ইনটাংকি এলিফেণ্ট প্ৰজেক্ট কামেং শোণিতপুৰ এলিফেণ্ট প্ৰজেক্ট ডিব্ৰু দিয়মালী এলিফেণ্ট প্ৰজেক্ট মেঘালয় বলকৰাম এলিফেণ্ট প্ৰজেক্ট বৰাইল এলিফেণ্ট প্ৰজেক্ট বাক্সা পশ্চিমবংগৰ জলদাপাৰালৈকে এই দীঘলীয়া পৰিক্ৰম সেইখন এখন এলিফেণ্ট প্ৰজেক্ট মুঠ 6খন এলিফেণ্ট প্ৰজেক্ট ঘোষণা কৰিছিল গতিকে হাতী সংৰক্ষণ কৰিবলৈ হ'লে এটা ফান লাগিব কিন্তু আমি দেখা পাইছোঁ এতিয়া বৰ্তমান যেহেতু ডবল ইঞ্জিনৰ চৰকাৰ কাৰণ কেন্দ্ৰত বিজেপি চৰকাৰ অসমত বিজেপি চৰকাৰ কিন্তু হাতী সংৰক্ষণ কৰাৰ ক্ষেত্ৰত যেহেতু শিডিউল 1 প্ৰাণীটোক যেনেদৰে সংৰক্ষণত চৰকাৰে তৎপৰতা ল'ব লাগিছিল আমি সেই তৎপৰতা দেখা নাই আমি চৰকাৰক এটাই আহ্বান জনাইছোঁ যেনেধৰণে আজি হস্তী গণনাৰ এটা ফলাফল লাভ কৰিলোঁ কিন্তু যিখিনি আচলতে বনাঞ্চল ধ্বংস হ'ল বা জনাঞ্চলত পৰিণত হ'ল সেয়া বেলেগ কিন্তু অৱশিষ্ট আৰু কিছু চৰকাৰে বনাঞ্চল উচ্ছেদো কৰিছে ই চৰকাৰৰ এটা প্ৰশংসনীয় পদক্ষেপ মানে গোৱালপাৰা জিলাত যদি চোৱা যায় বহু বনাঞ্চল আচলতে বেদখল উচ্ছেদ কৰি পুনৰ আচলতে বনাঞ্চল হিচাপে চৰকাৰে নিজৰ অধীনলৈ আনিছে গতিকে ই এটা চৰকাৰৰ যুগান্তকাৰী পদক্ষেপ কাৰণ হস্তী সংৰক্ষণ কৰিবলৈ হ'লে হস্তী প্ৰকল্পই হওক বা এলিফেণ্ট ৰিজাৰ্ভেই হওক বা আমাৰ সংৰক্ষিত বনাঞ্চলেই হওক এই বনাঞ্চলসমূহ সংৰক্ষণত গুৰুত্ব দিব লাগিব গতিকে হস্তী সংৰক্ষণৰ বাবে চৰকাৰে পদক্ষেপ ল'বলৈ কাৰণ কেন্দ্ৰীয় চৰকাৰ আছিলে হস্তী সংৰক্ষণৰ কাৰণে ফাণ্ড লাগিব কিন্তু আমি যিটো দেখা পাইছোঁ কেন্দ্ৰীয় চৰকাৰৰ ফাণ্ড নাই কাৰণ আমি যিটো বন বিভাগৰ পৰা জানিব পাৰিছোঁ আৰু এই হস্তী যিখিনি সংৰক্ষিত বনাঞ্চল আছে সেই বনাঞ্চলসমূহ সংৰক্ষণত চৰকাৰে গুৰুত্ব দিবই লাগিব উদাহৰণস্বৰূপে যদি মই কওঁ যিখন এটা আমি কাজিৰঙা যিখন কাৰ্বি আংলং হস্তী সংৰক্ষিত বনাঞ্চলৰ যদি কথা কওঁ এই হস্তী সংৰক্ষিত বনাঞ্চলত শোণিতপুৰ জিলা আছে গোলাঘাট জিলা আছে নগাঁও জিলা আছে আৰু কাৰ্বি আংলং জিলা আছে কিন্তু এই যিটো 2021 চনৰ 18টাকৈ যিটো বন্যহস্তী যিটো আচলতে বজ্ৰপাত কোৱা হৈছিলে আজিও সেয়া সন্দেহ আছে সেই বজ্ৰপাতত যিটো সেই হাতীৰ মৃত্যু হোৱা বুলি কোৱা হৈছিল কিন্তু য'ত হাতীখিনি মৃত্যু হৈছিল যিটো আচলতে বামুণী পাহাৰ সেই পাহাৰটো এটা টকলা পাহাৰ আছিল কাৰণ তাত বনাঞ্চল সম্পূৰ্ণ ধ্বংস হৈছিল আৰু আমি নিজেই পৰিদৰ্শন কৰিছিলোঁ সেই অঞ্চল তেতিয়া আমি তাত দেখিছিলোঁ এখন ফকলেণ্ড পাহাৰটো আধা অংশ মাটি কাটি লৈ যোৱা হৈছে আৰু তাৰ তলত যিখন মিকিৰ বামুণী গ্ৰাণ্ট তাততো থলুৱা মানুহৰ তেওঁলোকৰ পথাৰ আছিল আৰু সেই পথাৰসমূহ বন্যহস্তীৰ বিচৰণস্থলী কিন্তু দেখা গ'ল আদানীয়ে পৰিকল্পিতভাৱে এই যিখিনি থলুৱা কৃষকক বঞ্চিত কৰি সেই সম্পূৰ্ণ মাটি তেওঁলোকে দখললৈ নি বৰ্তমান এটা সৌৰশক্তি কেন্দ্ৰ খুলিছে গতিকে ই এক সঁচাকৈ দুৰ্ভাগ্যজনক যদি এই ধৰণৰ হস্তী বিচৰণ জেগাত এনেধৰণে যদি পুঁজিবাতিক অসম চৰকাৰে ভূমি আবণ্টন দি যদি এনেকুৱা ধৰণৰ আমাক উন্নয়ন লাগিব কিন্তু এই বন্যপ্ৰাণী বিচৰণ অঞ্চলবোৰ আমি সংৰক্ষণ নকৰিলে বন্যহস্তী ক'লৈ যাব আৰু একে সময়তে শেহতীয়াকৈ যিটো ডিমা হাছাও জিলাত আদানীৰ কাৰণে বিশেষকৈ উমৰাংচুত 9,000 বিঘা কাৰণ তাতো ক্ৰমিং নামৰ এখন সংৰক্ষিত বনাঞ্চল আছে গাঁওবাসী আছে সেই গাঁওবাসী ভূমি উচ্ছেদ কৰি আৰু শেহতীয়া যিটো গাঁওবাসীৰ প্ৰতিবাদ হৈছিলে সেই জৰীপ চলাবলৈ যিহেতু দিয়া নাছিল তেনেকৈ ড্ৰোনেৰে জৰীপ চলাব খুজিছে এনেকুৱা ধৰণৰ যদি কাণ্ড হৈ থাকে অসমত আমি ভাবোঁ অসমৰ যি জৈৱ বৈচিত্ৰতা আৰু যি আচলতে বন্যহস্তী সেই সংৰক্ষণত বাধাৰ সৃষ্টি হ'ব আমি উন্নয়ন লাগিব এইটো নহয় যে উমৰাংচুত কেইবাটাও চিমেণ্টৰ কাৰখানা আছে কিন্তু আদানীয়ে যি এছিয়াৰ বৃহৎ চিমেণ্ট কাৰখানা খুলিবলৈ যি পৰিকল্পনা লৈছে আমি এই ক্ষেত্ৰত দেখিছোঁ উমৰাংচুৰ যিটো পৰিৱেশ জৈৱ বৈচিত্ৰতা সেইটো সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিব গতিকে আমি এই ক্ষেত্ৰত চৰকাৰে আচলতে অসমৰ জৈৱ বৈচিত্ৰতা সংৰক্ষণত আৰু বন্যহস্তী সংৰক্ষণত গুৰুত্ব দিব লাগিব আৰু যদি আমি বনাঞ্চলৰ কথা কওঁ বিভিন্ন জিলাসমূহত কাৰণ অসমত বনাঞ্চল যদি আজি মই প্ৰথম যদি গোৱালপাৰা জিলাৰ কথা কওঁ গোৱালপাৰা জিলাত
ইমানেই বনাঞ্চল আছে আচলতে গাই আমি শেষ কৰিব নোৱাৰোঁ গোৱালপাৰা জিলাৰ বনাঞ্চল গোৱালপাৰা বনাঞ্চলত অজগৰ পাহাৰৰ কথা কওঁ যদি চাটাবাৰীৰ কথা কওঁ যদি দুবলি পাহাৰৰ কথা কওঁ যদি খোকাপাৰাৰ কথা কওঁ যদিও নলগাৰ কথা কওঁ যদি ডেপালাংচাৰ কথা কওঁ যদি বামুণডুঙাৰ কথা কওঁ যদি পঞ্চৰত্নৰ কথা কওঁ যদি এখন দীঘলীয়া তালিকা এই দীঘলীয়া এই বনাঞ্চলসমূহ আজি বহু বেদখল হ'ল গতিকে এই বনাঞ্চলসমূহ সংৰক্ষণত মই ভাবোঁ চৰকাৰে গুৰুত্ব দিব লাগিব যেনেধৰণে আচলতে বেদখল উচ্ছেদ হৈছে সেই একেধৰণে আজি আমি ভাবোঁ অন্য জিলাসমূহতো হস্তি সংৰক্ষণৰ কাৰণে এই বনাঞ্চলসমূহ বেদখল উচ্ছেদ কৰি হস্তি সংৰক্ষণ দিব লাগিব আৰু চিডুল ওৱানৰ পানী হিচাপে চৰকাৰে বন্য হস্তি সংৰক্ষণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা আচলতে ফাণ্ড আনি হস্তি সংৰক্ষণ গুৰুত্ব দিব লাগিব আৰু আমি যদি নগাঁও জিলাৰ কথা কওঁ নগাঁও জিলা কাৰ্বি আংলং জিলাৰ সীমান্তত বিশেষকৈ নগাঁও জিলাতেই কুকুৰা কথা কওঁ যদি বাঘচেৰৰ যদি কথা কওঁ ডবকাৰ কথা কওঁ যদি উত্তৰ ডিজুৰ দক্ষিণ ডিজুৰ কথা কওঁ যদি চুবাঙৰ যদি কথা কওঁ এই চুবাঙৰকে ধৰি এই বনাঞ্চলসমূহ আজি বেদখলৰ কবলত কৰিলে আৰু কাৰ্বি আংলং জিলাৰ আটাইতকৈ আছিলে অসমৰ যদি জিলাৰ কথা কওঁ কাৰ্বি আংলং জিলাত বনাঞ্চলে আছে 30,707.75 বৰ্গ কিলোমিটাৰ মানে ইমান বৃহৎ বনাঞ্চল আছে কাৰ্বি আংলঙত মানে ঘন জংঘল গতিকে কাৰ্বি আংলঙতো আমি দেখা পাইছোঁ যে কাৰ্বি আংলঙতো বিভিন্ন বনাঞ্চলসমূহত আজি বেদখল হৈছে গতিকে এনেধৰণে বেদখল হ'লে কাৰ্বি আংলং জিলাৰ যি বনাঞ্চলৰ বন্যপ্ৰাণীসমূহ সেই বন্যপ্ৰাণীসমূহ আলাইঠানি হ'ব গতিকে আমি এই ক্ষেত্ৰত ভাবোঁ চৰকাৰে অসমৰ বিভিন্ন জিলাত থকা বনাঞ্চলসমূহ বিশেষকৈ আমি যদি লখিমপুৰ জিলাতো আচলতে কেইবাখনো বনাঞ্চল আছে কিন্তু আজি লখিমপুৰ জিলাৰো সেই বনাঞ্চলসমূহত আচলতে যদি বেদখলৰ কবলত পৰি এই বনাঞ্চলসমূহ আজি নাইকিয়া হৈছে যদি আমি ৰঙা বনাঞ্চলৰ কথা কওঁ কাকৈ বনাঞ্চলৰ কথা কওঁ পাভ বনাঞ্চলৰ কথা কওঁ দুলুং বনাঞ্চলৰ কথা কওঁ কদম বনাঞ্চলৰ কথা কওঁ এই বনাঞ্চলসমূহৰ আজি অৱস্থা সঁচাকৈ আজি বেদখলৰ কবলত পৰি আজি বনাঞ্চলৰ বিৰল প্ৰজাতিৰ প্ৰাণীয়ে হওক উদ্ভিদসমূহ আজি নাইকিয়া হৈছে যদি আমি শিৱসাগৰৰ কথা কওঁ শিৱসাগৰতো আচলতে কেইবাখনো বনাঞ্চল আৰু শিৱসাগৰ অসম নাগালেণ্ড সীমান্তত পৰে তথাপি এই বনাঞ্চলসমূহ আজি বেদখলৰ কবলত কৰিছে আমি পানীদিহিঙৰ যদি কথা কওঁ দিৰৈৰ যদি কথা কওঁ অভয়পুৰৰ যদি কথা কওঁ খুলাৰ যদি কথা কওঁ সাপেখেতিৰ যদি কথা কওঁ দিল্লীৰ যদি কথা কওঁ বা গেলেকী বনাঞ্চলৰ যদি কথা কওঁ এই বনাঞ্চলসমূহ বেদখলৰ কবলত পৰিছে গতিকে এই ক্ষেত্ৰত আমি ভাবোঁ চৰকাৰে এই বনাঞ্চলসমূহ বেদখল উচ্ছেদ কৰিবই লাগিব তেহে আচলতে বন্যহস্তীৰ সংৰক্ষণ হ'ব আৰু যদি আমি ডিব্ৰুগড় জিলাৰ কথা কওঁ ডিব্ৰুগড় জিলাতো সেই বনাঞ্চলসমূহ আমি দিহিংমুখৰ যদি কথা কওঁ আমি নামদাং বনাঞ্চলৰ যদি কথা কওঁ আজি জকাইৰ যদি কথা কওঁ আজি তেলপানীৰ যদি কথা কওঁ এই বনাঞ্চলসমূহতো বেদখল হৈছে ঠিক সেইদৰে গোলাঘাট জিলাৰ যদি কথা কওঁ গোলাঘাট জিলাটো 4খন বনাঞ্চলেই আজি ডিফু বনাঞ্চল ৰেংমা বনাঞ্চল দক্ষিণ নাম্বৰ বনাঞ্চল দৈয়াং বনাঞ্চল সম্পূৰ্ণ বনাঞ্চল হ'ল আৰু উত্তৰ নাম্বৰ যি বনাঞ্চল আছে সেই বনাঞ্চলখনতো আজিৰ তাৰিখত মৌফুলি অঞ্চলত বেদখল চলি আছে আৰু আমি দেওপাহাৰ বনাঞ্চল সংৰক্ষণৰ কাৰণে আমি প্ৰচেষ্টা লৈছিলোঁ চৰকাৰৰ আমি স্মাৰক পত্ৰ দিছিলোঁ আজিৰ তাৰিখতো দেওপাহাৰ সংৰক্ষিত বনাঞ্চলৰ ফাইল দিছপুৰতে পৰি আছে আৰু দেওপাহাৰ কাষত থকা 100 বিঘা যি বনাঞ্চল কালিয়নী বনাঞ্চল সেই বনাঞ্চল সংৰক্ষণৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ স্মাৰক পত্ৰ দিছিল কাৰণ ইয়াতো হাতীৰ আচলতে বিচৰণভূমি আৰু এই যোৱা যিটো গণনা ফেব্ৰুৱাৰী মাহত 40টাতকৈ অধিক হাতীত বন বিভাগে তাত গণনাত পাইছিল আৰু ইয়াতে এখন অসম আৰক্ষীৰ ফায়াৰিং ৰেঞ্জ আছে আৰু এই ৰেঞ্জখনো আচলতে যদি চৰকাৰে বিশেষকৈ অন্য স্থানলৈ স্থানান্তৰ কৰে কাৰণ ইয়াত যিহেতু বন্যহস্তীৰ বিচৰণ অঞ্চল ইয়াত যদি আচলতে তেনেধৰণৰ গুলি ফুটি থাকে বন্যহস্তী দিশাৰা হৈছে আৰু যাৰ কাৰণে আজি যদি বৃহত্তৰ মৰঙী অঞ্চলৰ কথা কওঁ যদি দৈগুৰুং অঞ্চলৰ কথা কওঁ এই অঞ্চলসমূহত হাতী মানুহৰ সংঘাত তীব্ৰ ৰূপ লৈছে আৰু এই 2004 চনৰ কথা মই পূৰ্বতো কৈছোঁ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যহস্তী বিহৰা হৈ পেলাই কাৰ্বি আংলং হৈ তেওঁলোক পৰিভ্ৰমণ কৰে কিন্তু সেই বিহৰাটো 2004 চনত পিঠানী নামৰ পুঁজিপতিৰ যি বিস্ফোৰণ ঘটাইছিল তাৰ কাৰণে বন্যহস্তী দিশাৰা হৈছিল
কিন্তু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে সেই সময়ত অধ্যক্ষ জৱাহৰলাল দত্তই এক বলিষ্ঠ পদক্ষেপেৰে সেই শিল বিস্ফোৰণ যি বিহৰা শিলকো একচুৱেলি তাক বন্ধ কৰিছিল আৰু আমি যদি নগাঁৱৰ চাপানলাৰ কথা কওঁ এতিয়াও এজন গান্ধী নামৰ শিল মাফিয়াই তাত পূৰ্ণোদ্যমে আচলতে শিল আহৰণ কৰি আছে তাৰ আশে পাশে যদি হাতীখুলিৰ কথা কওঁ পাৰ্ক পাহাৰৰ কথা কওঁ এই অঞ্চলসমূহটো যিহেতু তাত বন্যহস্তীয়ে তাত পোৱালি দিয়ে আৰু এই অঞ্চলবোৰত যেতিয়া আজি ইলেক্ট্ৰিফিকেশ্যন হৈছে পাহাৰবোৰত আজি যেনেকৈ পাৰ্কৰ পাহাৰ ক'লোঁ আজি কাজিৰঙা দাঁতিত লাগি থকা পাহাৰসমূহৰ গুৰুত্ব আছে কাৰণ তাত যদি ফ্লাড লাইট বা হাইপাৰৰ বিদ্যুৎ সংযোগ হয় বা লাইট জ্বলি থাকে তেতিয়া বন্যহস্তী নিশ্চয় সেই পাহাৰৰ পৰা নামি জনাঞ্চললৈ আহিবই গতিকে বন্যহস্তী বিচৰণৰ কাৰণে চৰকাৰে পদক্ষেপ ল'ব লাগিব তেহে আচলতে ভাবোঁ যেনেকৈ মই আজি কাজিৰঙা কাষৰ গেলেকীৰ যদি কথা কওঁ গেলেকীটো আচলতে বহু আচলতে ৰাজনৈতিক নেতাই তাত মাটি কিনি এই কাষৰ থকা কাৰ্বি পাহাৰৰ পৰা মাটি কাটি পুতি আছে গতিকে এনেধৰণৰ যদি পাহাৰৰ ওপৰত অত্যাচাৰ হৈ থাকে বন্যহস্তী ক'লৈ যাব আমি এই ক্ষেত্ৰত আচলতে মুখ্যমন্ত্ৰীক এইটোৱে আহ্বান জনাইছোঁ যদি অসমৰ আচলতে শিডুল 1ৰ যি বন্যহস্তী কাৰণ হাতীক লৈ আজি যেনেকৈ আমি গৌৰৱ কৰোঁ অসমৰ বন্যহস্তীক লৈ যেনেকৈ আজি মই ৰাষ্ট্ৰীয় উদ্যানৰ কথা ক'লোঁ কাৰণ অসমত ৰাষ্ট্ৰীয় উদ্যান বাঢ়িছে ই এটা চৰকাৰৰ প্ৰশংসনীয় পদক্ষেপ কাৰণ এইখন চৰকাৰৰ দিনতেই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান হ'ল ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান হ'ল চিকনাজাৰ ৰাষ্ট্ৰীয় উদ্যান হ'ল এতিয়া দিহিং পাটকাইতকৈ দেখা পাইছোঁ দিহিং পাটকাই যদিও 2021 চনতে ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰিলে কিন্তু আজিৰ তাৰিখত তাৰ কোনো আন্তঃগাঁথনি নাই আজিলৈকে তাত সঞ্চালক নাই কাৰণ যদিও যোৰহাটৰ বন সংৰক্ষকক সঞ্চালকৰ দায়িত্ব দিছিলে কিন্তু আজিৰ তাৰিখত যোৰহাটত 2.5 বছৰ ধৰি বন সংৰক্ষকেই নাই গতিকে এনেধৰণৰ যদি মুৰব্বীয়ে নাথাকে বন বিভাগত চোৱা চিতা কৰা তেতিয়া বনাঞ্চল কেনেকৈ সংৰক্ষিত হ'ব মই এইকাৰণে চৰকাৰক আহ্বান জনাইছোঁ যে এই 5খন হস্তী প্ৰকল্পৰ লগতে অসমৰ ৰাষ্ট্ৰীয় উদ্যান 18খনকৈ অধিক বন্যপ্ৰাণী অভয়াৰণ্য সংৰক্ষিত বনাঞ্চল এই বনাঞ্চলসমূহ চৰকাৰে সংৰক্ষণত গুৰুত্ব দিয়ক বন্যহস্তী তেহে বিচৰণ সুগম হ'ব গতিকে বন্যহস্তী বিচৰণসমূহ সংৰক্ষণ কৰাত চৰকাৰে গুৰুত্ব দিয়ক তেহে মই ভাবোঁ বন্যহস্তীৰ এই হাতী মানুহৰ যি সংঘাত সেই সংঘাত নিৰাময় হ'ব গতিকে আজি খবৰ ইমানতেই মুখনি মাৰিছোঁ পুনৰ এটা আকৌ নতুন বিষয় লৈ আপোনালোকৰ মাজলৈ আহিম নমস্কাৰ